হাই বন্ধু বান্ধৱীসকল, মই আজি দেওবাৰ বুলি পথাৰৰ ফালে আহিলোঁ। এয়া আমাৰ বৰহলা পথাৰ। ইয়াতে আগৰ ককা দেউতাহঁতে এই হোলাটোৰ নাম দিছিলে বৰহোলা। বাৰিষা দিনত ইয়াতে পানী ভৰপূৰ হৈ যায়। আমি সকলোৱে ইয়াতে মাছ মাৰোঁ। আৰু এতিয়া যিহেতুকে খৰাং দিন, এতিয়া পূৰা খালী হৈ আছে। চাওক আপোনালোকে বৰহলা পথাৰ। এয়া আহি মই পাই গ'লোঁ মৰিকলং। মৰিকলং বুলিলে মৰিগাঁও জিলাৰ লোকসকলে সকলোৱে চিনি পায়। আপোনালোকে চাওক মৰিকলং। ইয়াতে আমি বাৰিষা দিনত বৰশী মাৰোঁ, জাল মাৰোঁ, অন্যান্য পদ্ধতিৰে মাছ মৰা হয়। পথাৰৰ ফালে গৈ থাকোঁতে মই দেখা পালোঁ এজন লোকে মাছ মাৰি আছে। তেওঁৰ কাষত আহি চালোঁ যে তেওঁ মাছ মাৰি আছে। বহুত ঠাণ্ডা পানী। তেওঁক সুধিলোঁ, তেওঁ ক'লে অলপ মাছ পাইছোঁ মই। এঘণ্টামান মাছ মাৰিছে, 1 কেজিমান মাছ পাইছে। ময়ো আগতে এনেকৈ মোৰ বন্ধুসকলৰ লগত মাছ মাৰিছিলোঁ। এতিয়া কেৱল মাছ মাৰিব নোৱাৰা হ'লোঁ, সময় নাইকিয়া হ'ল। গতিকে মই মাছ মৰা চাইছোঁ। আপোনালোকে চাওক। ভাল হ'লে কমেণ্ট, শ্বেয়াৰ, লাইক কৰিব। ধন্যবাদ।